নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 1 হৰপ্পা সভ্যতা শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দীঘল প্ৰশ্ন উত্তৰ মূল্যাংক 5 অথবা 6। 1 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ পতনৰ কাৰণবোৰ আলোচনা কৰা। উত্তৰ, যিকোনো সভ্যতাৰ উত্থান পতন হোৱাটো স্বাভাৱিক। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। ক, সিন্ধু উপত্যকাৰ মাটিৰ উৰ্বৰ শক্তি হ্ৰাস পাই মৰুভূমিত পৰিণত হৈছিল, ফলত পশু পক্ষীৰ বাবে বিপদ সৃষ্টি হৈছিল আৰু বৰষুণৰ পৰিমাণো কমি আহিছিল। খ, কিছুমানৰ মতে আকস্মিক বানপানীয়ে সভ্যতা ধ্বংস কৰিছিল। গ, পৰিৱেশৰ ক্ষতিসাধনেও ভূমিকা পালে গছ গছনি কাটি পশু পক্ষী হত্যা কৰি জৈৱিক ভাৰসাম্য নষ্ট কৰা হৈছিল। খ, কিছুমান পণ্ডিতৰ মতে বিদেশী আক্ৰমণকাৰী যেনে আৰ্যসকল এই হৰপ্পা সভ্যতা ধ্বংস কৰিছিল। বুৰঞ্জীবিদ হুইলাৰে ইন্দ্ৰৰ নেতৃত্বত আৰ্যসকলে নগৰ ধ্বংস কৰা বুলি কয়। উঙ, বেছিভাগ পণ্ডিতৰ মতে প্ৰাকৃতিক কাৰণেই হৰপ্পা সভ্যতাৰ অৱসান ঘটিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, চিলমোহৰ আৰু সামগ্ৰী পঠিওৱা কৌশল কি আছিল লিখা। উত্তৰ, সামগ্ৰী সুৰক্ষিতভাৱে পঠিয়াবলৈ চিলমোহৰ ব্যৱহাৰ হৈছিল। এই প্ৰণালীৰ জৰিয়তে দূৰণিৰ ঠাইলৈ বস্তু পঠোৱাটো সম্ভৱ হৈছিল। প্ৰথমে বস্তু ভৰোৱা মোনাখন ভালদৰে চিলাই কৰি ৰছীৰে টানকৈ বান্ধিছিল। তাৰ পিছত চিলাইৰ অংশবোৰ কেঁচা মাটিৰে লেপি দি সেই কেঁচা মাটিত এটা বা ততোধিক চিলমোহৰ মাৰিছিল। এইদৰে বান্ধিলে কোনোৱে সহজে বস্তু চুৰ কৰিবলৈ সাহস কৰা নাছিল। সামগ্ৰী পঠিওৱা ব্যক্তিৰ পৰিচয় সুৰক্ষিত ৰখাটোও ইয়াৰ উদ্দেশ্য আছিল। 3 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ নলা নৰ্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰা বুলি তুমি ভাবানে? যুক্তি দৰ্শোৱা। উত্তৰ, হৰপ্পাৰ নলা নৰ্দমাৰ ব্যৱস্থাই স্পষ্টভাৱে পৰিকল্পিত নগৰৰ ইংগিত দিয়ে। ইটাৰে সজা বহুতলা ঘৰবোৰত অলাগতিয়াল পানী উলিওৱাৰ বাবে বিশেষ নিৰ্গমন নলী আছিল, যিবোৰ প্ৰথমে ৰাস্তাৰ লগত সংযুক্ত কৰি থোৱা হৈছিল। মন কৰিবলগীয়া বিষয় হ'ল ঘৰ সজাৰ আগতেই ৰাস্তা আৰু মূল নলীবোৰ নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰৰ মজিয়াত ঢালু ব্যৱস্থা কৰি পানী ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ নলীলৈ বৈ যাব পৰাকৈ পকী বেৰ সজা হৈছিল যাতে পানী ৰাস্তাত নজমে। ৰাস্তাবোৰৰ পৰিকল্পনাও চকুত লগা ধৰণৰ আছিল। ডাঙৰ আৰু সৰু ৰাস্তাবোৰৰ সমকোণত 90 ডিগ্ৰী কটাকটি কৰিছিল। ডাঙৰ ৰাস্তাৰ লগতে সৰু ৰাস্তাবোৰৰ কাষতো ঢাকনি থকা নলা তৈয়াৰ কৰা হৈছিল। এই সৰু নলাসমূহ ঘৰৰ পৰা অহা পানী গ্ৰহণ কৰি ডাঙৰ নলালৈ সংযুক্ত কৰা হৈছিল। শেষত এই পানীবোৰ চহৰৰ পৰা আঁতৰৰ উন্মুক্ত ঠাইলৈ পৰিকল্পিতভাৱে নিষ্কাশন কৰা হৈছিল। এই
সুসংঘবদ্ধ আৰু বিজ্ঞানসন্মত ব্যৱস্থাই প্ৰমাণ কৰে যে হৰপ্পাবাসীৰ নগৰ পৰিকল্পনাৰ এক উন্নত ধাৰণা আছিল। 4 নম্বৰ প্ৰশ্ন, হৰপ্পাক কোনে শাসন কৰিছিল? তাত পুৰোহিত ৰজা আছিলনে? উত্তৰ, পুৰাতত্ত্ববিদ আৰু ইতিহাসবিদসকলে এতিয়াও এটা মতত উপনীত হ'ব পৰা নাই যে হৰপ্পা অঞ্চলত ৰজা এজন আছিল নে বিভিন্ন ঠাইত বেলেগ বেলেগ ৰজা আছিল, নে তাত ৰজা নাছিল, নে সকলো বাসিন্দাই মিলিজুলি নিজেই শাসিত হৈছিল। সমগ্ৰ জন্মৰ পৰা গুজৰাট অঞ্চল ব্যাপী থকা অঞ্চলটোত একেধৰণৰ ইটা থকাটোৱে প্ৰমাণ কৰিছে যে তাত এজন শাসকেই আছিল। তেনেকৈ একেই ধৰণৰ চিন, মোহৰ আৰু দ্ৰব্যৰ জোখ-মাখত ব্যৱহাৰ কৰা শিলো আদি পোৱা গৈছে। গতিকে পুৰাতত্ত্ববিদসকলে প্ৰত্যয় গৈছে যে তাত ৰজা এজনেই আছিল। তদুপৰি ইটা তৈয়াৰ কৰিবলৈ আৰু প্ৰাচীৰ আদি সজাবলৈকো বনুৱাসকলক কামত খটুৱাবৰ বাবে এজন শাসকে নিয়োগ কৰিছিল। মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ডাঙৰ অট্টালিকাটোক পুৰাতত্ত্ববিদসকলে ৰাজপ্ৰসাদ বুলি অভিহিত কৰিছে। ইয়াৰ বাহিৰেও নিৰ্মিত শিলৰ মূৰ্তিটোক পুৰোহিত ৰজা বুলি মানি লৈছে। 5 নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ বহিৰ্দেশৰ লগত সম্পৰ্ক সম্বন্ধে আলোচনা কৰা। উত্তৰ, পুৰাতাত্ত্বিক উৎখননৰ প্ৰমাণ পোৱা যায় যে হৰপ্পাবাসীসকলে আৰব উপদ্বীপৰ দক্ষিণ পশ্চিম অঞ্চলৰ ওমানৰ পৰা তাম আমদানি কৰিছিল। দুয়ো অঞ্চলৰ তামৰ নমুনাত নিকেলৰ মিশ্ৰণৰ সাদৃশ্যই এই সম্পৰ্ক প্ৰমাণ কৰে। ওমানত হৰপ্পাৰ বিশেষ ধৰণৰ পাত্ৰ, হৰপ্পাৰ জাৰ আৱিষ্কৃত হৈছে। আনহাতে মেছোপটেমিয়াত হৰপ্পাৰ চিল, মোহৰ, জোখ-মাখৰ শিল আৰু সোণৰ সামগ্ৰী পোৱা গৈছে। ইয়াৰ পৰা স্পষ্ট যে দুয়ো সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল। মেছোপটেমিয়াৰ লিপিত মেলুহা নামৰ এখন দেশৰ পৰা কৰ্নেলিয়ান পাথৰ, তাম, সোণ আৰু বিভিন্ন কাঠৰ আমদানিৰ উল্লেখ আছে। ইয়াক হৰপ্পা অঞ্চল বুলি ধাৰণা কৰা হয়। হৰপ্পা আৰু মহেঞ্জোদাৰোত পোৱা চিল, মোহৰত জাহাজৰ ছবিয়ে জলপথেৰে দূৰৱৰ্তী বাণিজ্যৰ সাক্ষ্য দিয়ে। সাগৰীয় পথৰ উপৰিও স্থলপথেও হৰপ্পাবাসীসকলে বহিৰাজ্যৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি প্ৰমাণ দিয়ে সূচায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত HS ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।